মুখা পিন্ধা ভদ্ৰলোকৰ নিকৃষ্ট কাণ্ড মহানগৰীৰ অভিজাত দম্পতিৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ বন কৰা কিশোৰীক শৰীৰৰ বিভিন্ন অংশত কামুৰি চলাই শাৰীৰিক নিৰ্যাতন পুনৰ মহানগৰীত কিশোৰী নিৰ্যাতনৰ ঘটনা দেখাত ভদ্ৰ লগা কামত কিন্তু অভদ্ৰ কৰ্মৰত গ্ৰামীণ বিকাশ বেংকৰ কাম কৰা মহিলাগৰাকীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ 13 বছৰীয়া বন কৰা কিশোৰীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে 6 মাইলৰ এক দম্পতিৰ বিৰুদ্ধে কাম নকৰিলে হাতত কামুৰি গধুৰ বস্তুৰে প্ৰহাৰ কৰে এনে বিভিন্ন অত্যাচাৰ চলোৱাৰ অভিযোগ টিংকু বৰুৱা আৰু পল্লৱী বৰুৱাৰ বিৰুদ্ধে এই অভিযোগ লাভ কৰিয়ে শিশু সুৰক্ষা অধিকাৰৰ দলে উদ্ধাৰ কৰিছে কিশোৰীগৰাকীক মাইল স্থিত এটা এপাৰ্টমেণ্ট ব্লকত হাজবেণ্ড আৰু ৱাইফে মানে এগৰাকী 13 বছৰীয়া শিশু এগৰাকীক বন কৰা ছোৱালী হিচাপে নিয়োগ কৰি ৰাখিছিলে আৰু কলৰজনে এয়াও কৈছিলে যে শিশুগৰাকীৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱা হৈছিলে আমি খবৰ পোৱাৰ লগে লগে চাইল্ড লাইন গুৱাহাটীক খবৰ দিলোঁ চাইল্ড লাইন গুৱাহাটী সেইদিনা আবেলিয়ে দিছপুৰ আৰক্ষীৰ সহযোগিতাত শিশুগৰাকীক উদ্ধাৰ কৰিলে আৰু এতিয়া শিশুগৰাকীক এটা সুৰক্ষিতভাৱে এটা শিশুগৃহত ৰখা হৈছে বৰ্তমান 13 জানুৱাৰীত মই গৈ পেলাই কেছটো অল উইমেন্স পুলিচ ষ্টেচনত ৰুজু কৰিলোঁ আৰু পুলিচৰ মতে এতিয়া অনুসন্ধান চলি আছে কিন্তু আমি আশা কৰিছোঁ যাতে এনে অপৰাধীক যোনে শিশু এগৰাকীক যদি আপুনি ফটোখন চাই আমি কিছুমান ফটো সংগ্ৰহ কৰিছোঁ শিশুগৰাকীৰ কান্ধত এনেকুৱা এটা বেয়া কামোৰৰ দাগ আছে আপুনি ভাবিব নোৱাৰে আৰু হেয়াই নহয় শিশুগৰাকীক মূৰত মালিকনীয়ে বোলে খুব বেয়াকে প্ৰহাৰ কৰিছিলে এই সন্দৰ্ভত পানবজাৰ মহিলা থানাত ৰুজু হৈছে গোচৰ ৰুজু হৈছে যদিও বৰুৱা দম্পতিৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই থানাই যদি এই অভিযোগ সত্য হয় তেতিয়া মুখা পিন্ধা ভদ্ৰলোকৰ এনে অমানৱীয় কাণ্ডৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে আৰক্ষীয়ে ভিডিঅ' জাৰ্নেলিষ্ট বিজয়া লক্ষ্মীৰ সৈতে ববিতা গগৈৰ ৰিপৰ্ট প্ৰাগ নিউজ গুৱাহাটী